নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্চল দ্বিতীয় দিনাও শোণিতপুৰৰ বুঢ়া চাপৰিত চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান 40খন বুলডোজাৰ আৰু অৰ্ধশতাধিক ট্ৰেক্টৰৰ সহায়ত চলালে উচ্ছেদ বছৰ বছৰ ধৰি 710টা পৰিয়ালে 6200 বিঘা ভূমি বেদখল কৰি আহিছিল বুঢ়া চাপৰি বনাঞ্চলত আৰু ধুবুৰীৰ বিলাসীপাৰাতো তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে চৰুৱাবাখৰা সন্তোষপুৰ চিৰাকুটাত প্ৰশাসনে চলালে উচ্ছেদ বুঢ়া চাপৰিত দ্বিতীয় দিনাও অব্যাহত উচ্ছেদ অভিযান 40খন বুলডোজাৰ অৰ্ধশতাধিক ট্ৰেক্টৰেৰে উচ্ছেদ শোণিতপুৰৰ বুঢ়া চাপৰিত দ্বিতীয় দিনাও চলিল প্ৰশাসনৰ বুলডোজাৰ সোমবাৰৰ দিনটোত 240টা পৰিয়ালৰ ঘৰ উচ্ছেদ চলোৱাৰ লগতে 2000 বিঘা ভূমি বেদখল মুক্ত কৰে শোণিতপুৰ জিলা প্ৰশাসন আৰু বন বিভাগে 6200 বিঘা মাটি আছিল আৰু প্ৰায় 710 ঘৰ মানুহ আমাৰ আছিল প্ৰায় 2000 বিঘা মাটি বেদখল মুক্ত কৰিছো আৰু মানুহ হিচাপে প্ৰায় 240 ঘৰ মানুহ আমাৰ হ'ব জানি শুনি বহু জায়গাত আহি আছে আমি যেতিয়া নটিচ দিছিলো মই নিজেও আমাৰ এসএসপিৰ লগত আহিছিলো কাৰণ সেই বস্তুটোই কৈছিল যে আপোনালোকে জানি শুনি ইয়াত আহিছে কিন্তু এই মাটিটো আপুনি পাব নোৱাৰে বুলি জানাৰ পাছত আপোনালোকে আকৌ আহিছে মঙ্গলবাৰে পুৱাৰে পৰা বুঢ়া চাপৰিৰ 38খন এক্সেভেটাৰ আৰু 60খন ট্ৰেক্টৰ লৈ আৰি মাৰি চৰ গণেশ টাপু চৰ লাঠি মাৰি চৰকে ধৰি কেইবাটাও চৰত উচ্ছেদ চলায় বছৰ বছৰ ধৰি 710টা পৰিয়ালে 6200 বিঘা ভূমি বেদখল কৰি আহিছিল বুঢ়া চাপৰি বনাঞ্চলৰ ভূমি পূৰ্বেও বুঢ়া চাপৰিত প্ৰশাসনে উচ্ছেদ চলাইছিল যদিও মাতব্বৰ তথা দালালৰ সহযোগত পুনৰ বুঢ়া চাপৰিত ঘৰ নিৰ্মাণ কৰিছিল বেদখলকাৰীয়ে আৰি মাৰি চৰ আৰু বটালি চৰ এইখিনিত মানে মানুহে পইচা দিছে তেওঁলোকে পইচা দিয়াৰ কাৰণে তেওঁলোকৰ এভিকশ্যনটো নহ'ব এইধৰণে ক'লে গতিকে সেইকাৰণে আমি কালি প্ৰথম প্লেনে এভিকশ্যনটো ষ্টাৰ্টেই কৰিছোঁ তাৰ পৰা যাতে সেই মেছেজটো যাওক যে আমি তাৰ লগত অৱগতও নহয় আমি জড়িতও নহয় কোনো নাজানে তেওঁলোকে কিয় পইচা দিছে কাক দিছে সেইটো আমি আৰু নাজানো আৰু সেইটো আৰু প্ৰশাসনেতো এনেকুৱা ধৰণে নকৰে যে পইচা দিলে কাৰোবাক কৰিব পইচা নিদিলে নহয় এইটোতো নহয় য'ত বনভূমি আছে য'ত এভিকশ্যনৰ কাৰণে নটিচ দিছে তাত ডেফিনেটলি হ'ব আৰু ইপিনে ধুবুৰীৰ বিলাসীপাৰাতো প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান বিলাসীপাৰাৰ চৰুৱাবাখৰা সন্তোষপুৰ চিৰাকুটা অঞ্চলত উচ্ছেদ চলায় জিলা প্ৰশাসনে তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে পূৰ্বেও চৰুৱাবাখৰা সন্তোষপুৰ চিৰাকুটাত প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান এইবাৰ চৰুৱাবাখৰা সন্তোষপুৰ চিৰাকুটাৰ উচ্ছেদিত অঞ্চলৰ পট্টাভূমিত চলিছে উচ্ছেদ APDCLক হস্তান্তৰ কৰা ভূমিত থকা 90টা পট্টাদাৰ পৰিয়ালৰ 40টা ঘৰত প্ৰশাসনে জাৰি কৰিছিল জাননী উচ্ছেদ অভিযানক লৈ চৰুৱাবাখৰা সন্তোষপুৰত দেখা গৈছে প্ৰশাসনৰ যুদ্ধংদেহী পৰিৱেশ লক্ষণীয়ভাৱে চৰকাৰে মূলতঃ বনাঞ্চলৰ লগতে PGR VGRত হোৱা দখলীকৃত অঞ্চলত চলাই আহিছে উচ্ছেদ বুঢ়া চাপৰিৰ পৰা মুজাম্মিল হকৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 2025 চনৰ সংশোধিত ভোটাৰ তালিকাত ব্যাপক খেলিমেলি ঢিঙৰ ডুমডুমিয়াৰ শ্ৰী নৰুৱা বালিসত্ৰৰ ডেকা সত্ৰীয়াৰ পৰিয়ালত সংযোগ হ'ল তিনি অচিনাকি লোকৰ নাম ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰ লগত অন্তৰ্ভুক্ত হ'ল জহুৰা খাতুন শহীদুল ইছলাম আৰু সামিম আনিছাৰ নাম সম্পূৰ্ণ ঘটনা তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালে ভোটাৰ তালিকাত ভূত ডেকা সত্ৰীয়াৰ পৰিয়ালত খাতুন আৰু ইছলামৰ নাম 2025 চনৰ সংশোধিত ভোটাৰ তালিকা দেখি চকু কপালত উঠিছে ঢিঙৰ শ্ৰী নৰুৱা বালিসত্ৰৰ ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামী ভোটাৰ তালিকাত 163 নম্বৰ ঘৰৰ গৰাকী যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰ সৈতে নাম সোমাল জহুৰা খাতুন শহীদুল ইছলাম আৰু সামিম আনিছা বালিসত্ৰ গাঁও বালিসত্ৰ আমাৰ কিচামত পৰে বালিসত্ৰ তাৰপিছতে মোৰ ঘৰৰ নম্বৰ হ'ল 163 এতিয়া কালিহে মই গম পাইছোঁ কথাটো 163 তেতিয়া
মোৰ লগতে আৰু মুছলমান কেইজনমানৰ নাম সোমাইছে বুলি গম পাইছোঁ আৰু তাৰ লগতে দিছে 163 ক-খন 1 2 তেনেকুৱাও দিছে তো এইটো হ'ব নালাগিছিলে আমি হ'লো পুৰণা মানুহ তাৰ মাজত এইবিলাক কেনেকৈ কি সোমাল কি নসোমাল নাজানো গতিকে এইখিনি এতিয়া শুধৰণি কেনেকৈ কৰে সেইখিনি আহ্বান জনাইছোঁ শ্ৰী শ্ৰী নৰুৱা বালিসত্ৰৰ ডেকা সত্ৰীয়াৰ পৰিয়ালৰ সৈতে খাতুন আৰু ইছলামৰ নাম সাঙুৰিলে কোনে ভোটাৰ তালিকাৰ সংশোধনীৰ সৈতে জড়িত থকা বিষয়া কৰ্মচাৰীয়ে নে আন কোনোবাই যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালত জহুৰা খাতুন আৰু শহীদুল ইছলামৰ নাম অন্তৰ্ভুক্ত কৰাসকলক চিনাক্ত কৰি শাস্তি বিহাৰ আহ্বান আছুৰ সভাপতি উৎপল শৰ্মাৰ হৈছে কাৰ ভুলৰ কাৰণে এই ঘটনাটো সংঘটিত হ'বলৈ পালে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ল নে নহ'ল যি বিষয়া বা যি কৰ্মচাৰীৰ ভুলৰ কাৰণে অৱহেলাৰ কাৰণে গাফিলতিৰ কাৰণে অচিনাকি ব্যক্তিৰ নাম এই ধৰণেৰে বিশেষ সংশোধনৰ সময়ত ভোটাৰ তালিকাত সন্নিৱিষ্ট হ'ল তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে বা তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে দ্বিতীয়তে 10 ফেব্ৰুৱাৰীত যিখন তালিকা প্ৰকাশ পাব তাত এইসকল লোকৰ নাম কৰ্তন হ'ব বুলি নিৰ্বাচন বিষয়াগৰাকীয়ে জনাইছে আমি তাত দৃষ্টি ৰাখিম যে কৰ্তন হ'ল নে নাই নগাঁৱৰ ঢিং সমষ্টিৰ দৰে নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ সংশোধিত ভোটাৰ তালিকাটো ব্যাপক খেলিমেলি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত হাজাৰ হাজাৰ ভোটাৰলৈ নিৰ্বাচনী বিষয়াৰ জাননী শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ পালে নলবাৰী জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি সোণা বৰালীয়ে বিধায়ক দিগন্ত বৰ্মনৰ ভুলৰ বাবেই বৰক্ষেত্ৰী সমষ্টিৰ ভোটাৰ তালিকাত খেলিমেলি হোৱাৰ অভিযোগ সোণা বৰালীৰ বৰক্ষেত্ৰী সমষ্টিৰ যিজন বিধায়ক দিগন্ত বৰ্মন তেখেতৰ পিতৃৰ দিনত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰায় 3000 অধিক মানুহক চৰাঞ্চলত ভোটাৰ বনাইছিল আৰু পুনৰ তাৰে আবৃত্তি কৰাৰ কাৰণে পুনৰ বৰক্ষেত্ৰী সমষ্টিৰ চৰাঞ্চলৰ যোৱা পঞ্চায়ত নিৰ্বাচনত আপোনালোকে গমেই পাইছে যে মানে ধাৰাবাহিকভাৱে কংগ্ৰেছৰ প্ৰাৰ্থীবিলাক পৰাজয় হৈছে চৰাঞ্চলৰ মানুহে শিক্ষিত হৈছে বুজিব পৰা হৈছে বিজেপিৰ প্ৰতি হোৱাৰ কাৰণে তেখেতৰ ভয় ভাৱ সোমাই গৈছে যাৰ কাৰণে চৰাঞ্চলৰ মানুহখিনিৰ ওপৰত নিৰ্ভয়ভাৱে চমন জাৰি কৰি আছে ভোটাৰ তালিকা প্ৰস্তুত কৰা বিষয়া কৰ্মচাৰী সংবেদনশীল নহলে জিয়াটো ভুগিব লাগিব যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ দৰে শত সহস্ৰ খিলঞ্জীয়া লোকে ৰূপহীহাটৰ পৰা মুজাম্মিল হকৰ সৈতে নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উচ্ছেদিত লোকৰ নাম ভোটাৰ তালিকাত থাকিব নে নাথাকিব তাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য উচ্ছেদস্থলীত ভোটাৰ তালিকাত নাম থাকিব নোৱাৰে উচ্ছেদিতৰ ঘৰ থাকিলেহে ভোটাৰ তালিকাত নাম থাকে ঘৰ নাথাকিলে নাম থাকিব নোৱাৰে উচ্ছেদস্থলীৰ পৰা স্থানান্তৰ হোৱা স্থানৰ ভোটাৰ তালিকাত নাম থাকিব পাৰে উচ্ছেদিতৰ উচ্ছেদিত লোকসকলৰ ভোটাৰ তালিকা বা নাম কৰ্তন হ'ব নেকি উচ্ছেদিত লোকসকল য'ৰ পৰা উচ্ছেদ হৈছে তাততো তেওঁলোক ভোটাৰ তালিকাত নাম থাকিব নোৱাৰে ঘৰ থাকিলেহে ভোটাৰ তালিকাত নাম থাকে যদি ঘৰে নাথাকে তেতিয়াহ'লে নাম কেনেকৈ থাকিব কিন্তু তেওঁলোকে য'ত গৈ এতিয়া নেক্সট থাকিবগৈ যি জেগালৈকে উঠি যাব সেই জেগাত তেওঁলোকৰ নাম সোমাব পাৰে কিন্তু যি জেগাৰ পৰা উচ্ছেদ হ'ল তাতে যিহেতু তেওঁলোকৰ ঘৰে নাই লাইটো নাই ঘৰো নাই পানীও নাই তেওঁ ৰাতি নাথাকেও গতিকে তেওঁৰ নাম সেই জেগাত সোমাব নোৱাৰে যেনেকৈ উৰিয়াম ঘাটত এতিয়া 11,000 মানুহৰ নাম নোহোৱা হৈ গ'ল কিন্তু তাৰ মানে এইটো নুবুজায় যে তেওঁলোকৰ নাম ক'ৰবাত নোসোমাব তেওঁলোক যদি ঢিঙৰ পৰা আহিছিল ঢিঙত সোমাব যদি ৰূপহীৰ পৰা আহিছিল ৰূপহীত সোমাব আৰু কোনোবা যদি বাংলাদেশ ঘূৰি গ'ল তেওঁলোকৰ নাম নোসোমায় কোনোবা পশ্চিমবংগত গ'ল কেৰালাত গ'ল তাতে সোমাব কিন্তু য'ত উচ্ছেদ হৈছে সেই জেগাত থাকিব নোৱাৰে কিন্তু উচ্ছেদ হোৱা মানুহে যদি সেইখন জেগাৰে ওচৰৰ ভাড়াঘৰ এটাত থাকে আৰু ভাড়াঘৰৰ মালিকে যদি কয় যে যোৱা 6 মাহৰ পৰা আছে তাত সোমাব পাৰে বিজেপিক ভোট নিদিয়া লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ নিৰ্দেশ দিছে দিলীপ শইকীয়াই ডিব্ৰুগড়ত সংবাদমেলযোগে অখিল গগৈৰ এয়া হ'ল বিস্ফোৰক মন্তব্য বিজেপি নেতাৰ সৈতে দিলীপ শইকীয়াই কৰা ভিডিঅ' কনফাৰেন্সত হোৱা কথা বাৰ্তাৰ বিষয়ে হেনো জানিবলৈ পাইছে অখিল গগৈয়ে বিজেপিক ভোট নিদিয়া লোকসকলৰ তথ্য 12 তাৰিখৰ ভিতৰত দিবলৈ মণ্ডল সভাপতি আৰু অন্যান্যসকলক নিৰ্দেশ দিয়া হৈছিল 4 জানুৱাৰীত বিজেপিৰ কেন্দ্ৰীয় নেতা এজনৰ সৈতে বহি থাকোঁতে হোৱা ভিডিঅ' কনফাৰেন্সত হোৱা কথা বাৰ্তাৰ বিষয়ে জানিব পাৰে অখিল গগৈয়ে আৰু অখিল গগৈৰ অভিযোগ অশোক সিংহলে 60টা সমষ্টিৰ পৰা 10,000 বিজেপিক ভোট নিদিয়া লোকৰ নাম কৰ্তন কৰিবলৈ অভিযান আৰম্ভ কৰিছে ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত সংবাদমেল সম্বোধন কৰি এই মন্তব্য অখিল গগৈৰ একদম স্পষ্ট ৰূপত মোৰ নিজৰ কাণত এতিয়াও বাজি আছে দিলীপ শইকীয়াৰ মাতটোৰ সৈতে যে দিলীপ শইকীয়াই স্পষ্ট ৰূপত
4 জানুৱাৰীৰ সন্ধিয়া 8 বজাৰ ভিডিঅ' কনফাৰেন্সত তেওঁলোকৰ দলৰ সভাপতি জিলা সভাপতি আৰু MLA বিলাকৰ ভিডিঅ' কনফাৰেন্সত অশোক সিংঘালক 60টা বিধানসভা সমষ্টিত বিজেপিক ভোট নিদিয়া ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়া ভোটাৰসকলৰ নাম কাটিবলৈ দায়িত্ব অৰ্পণ কৰা বুলি স্পষ্টকৈ কৈছে আৰু বাকী মন্ত্ৰী MLA জিলা সভাপতি বিজেপিৰ জিলা সভাপতি আৰু বিজেপিৰ মণ্ডল সভাপতিসকলক অহা 12 তাৰিখৰ ভিতৰত বুথ ভিত্তিক তালিকা বিজেপিক ভোট নিদিয়া মানুহৰ তালিকা দিবলৈ আৰু তেওঁলোকৰ নাম যাতে কৰ্তন কৰিব পাৰে তাৰ কাৰণে 12 তাৰিখৰ ভিতৰত তালিকা দিবলৈ নিৰ্দেশ দিছে আৰু অখিল গগৈৰ অভিযোগক লৈ দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ বক্তব্য সম্পূৰ্ণ ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি মন্তব্য দিলীপ শইকীয়াৰ সংবাদ শিৰোনামত থাকিবলৈ আৰু জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ এই অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে দিলীপ শইকীয়াই কয় যে বিজেপি দল স্বচ্ছতা আৰু নীতিগত ৰাজনীতিত বিশ্বাসী বিজেপি দল কোনো ধৰণৰ অনৈতিক কাম কাজৰ সৈতে জড়িত নহয় প্ৰমাণ আছে যদি অখিল গগৈক দাঙি ধৰাৰ প্ৰত্যাহ্বান দিলীপ শইকীয়াৰ গোটেই বিষয়টো অখিল গগৈ ডাঙৰীয়াই তুষ্টিকৰণৰ ৰাজনীতিৰ দিশে লৈ যাবলৈ প্ৰয়াস কৰিছে সেই তেওঁলোকৰ ভোট বেংকৰ ৰাজনীতিৰ যিটো বিননি ভোট বেংকৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে তুষ্টিকৰণৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে এজন নেতাৰ ক্ৰেডিবিলিটি নিশ্চয় থাকিব যদি নেতাজনে শুদ্ধ সত্য কথা কয় অখিল গগৈ ডাঙৰীয়াৰ যিটো আমাৰ প্ৰেছ মিটৰ কথা কৈছে ভিডিঅ' কনফাৰেন্সৰ কথা যিটো কৈছে সেয়া সম্পূৰ্ণ বিভ্ৰান্তিকৰ আৰু প্ৰৰোচনামূলক লগতে সত্যৰ কোনো ইয়াত লেখমানো স্থান নাই মইতো অখিল গগৈ ডাঙৰীয়াৰ লগত বিজেপিৰ বুথৰ সভাপতি এজনেও কথা নাপাতে গতিকে এইটো এটা সম্পূৰ্ণ মিথ্যাচাৰ তথাপিও মই এইখিনি কথাই ক'ব বিচাৰিছোঁ যে অখিল গগৈ ডাঙৰীয়াই নিজৰ যিটো ইণ্ডিয়া এলায়েন্স তাতেই তেওঁ বিশ্বসনীয়তা হেৰাইছে তেওঁক ইণ্ডিয়া এলায়েন্সৰ কোনো এজন নেতাই বিশ্বাসত নলয় সেই ক্ষেত্ৰত তেখেতক অসমৰ ৰাইজে বিশ্বাসিত ল'ব বুলি মোৰ মনে নধৰে অখিল গগৈৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ বিজেপিক ভোট নিদিয়া লোকৰ নাম কৰ্তনৰ নিৰ্দেশ দিলীপ শইকীয়াৰ বিৰুদ্ধে অখিল গগৈৰ গুৰুতৰ অভিযোগ লাইভ চাবলৈ আপোনাক আহ্বান জনাইছোঁ মইতো অখিল গগৈৰ লাইভ সদায় চাওঁ 60টা সমষ্টিত ভোটাৰ কৰ্তনৰ সন্দৰ্ভত কালি ৰাতি মই অখিল গগৈৰ লাইভ চাইছোঁ দিনটো মোৰ বহুত ভাগৰ লাগি আছিলে কালি মই ৰাতিপুৱা ৱাল ৰাইটিং তাৰপিছত মই গ'লোঁ আপোনাৰ মঙলদৈ তাৰপিছত গ'লোঁ মই সৰু পথাৰত প্ৰায় 7টামান অনুষ্ঠানত ভাগ ল'লোঁ তাৰ পৰা মই গাড়ী দিয়াকৈ ৰাতি গ'লোঁ কলিয়াবৰ 2-3টা অনুষ্ঠান গতিকে গা পা ধুয়ে প্ৰথম মই অখিল গগৈৰ অনুষ্ঠানটোৱে শুনিছোঁ আৰু অখিল গগৈৰ অনুষ্ঠানটো শুনিলে ৰাতি ধুনীয়াকৈ টোপনি আহে মইতো অখিল গগৈ কোনোবা দিনা লাইভ আৰু প্ৰেছ কনফাৰেন্স নকৰিলে মই বেয়া পাওঁ মই পীযুষক কওঁ যে খবৰ লতাৰ গা বেয়া নেকি গতিকে তেওঁ লাইভ আৰু কৰিব আৰু আপোনালোকেও শুনিব স্বাস্থ্য ভাল হ'ব কমেণ্টবিলাকো চাই থাকে আৰু যোনে কমেণ্ট দিয়ে তাৰ ওপৰতো কমেণ্ট দিয়ে ফেচবুকত ধৰক মই লাইভ কৰিলোঁ মোক কমেণ্ট দিলে মানুহে অখিল গগৈ কমেণ্টৰ ওপৰত কমেণ্ট দিয়ে বহুত ভাল লাগে 2026 নিৰ্বাচনত পূৰ্বৰ দৰে এইবাৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা বিচৰা নাই অগপই কেইবাটাও সমষ্টিত অগপ আৰু বিজেপিৰ মাজতে প্ৰাৰ্থিত্বক লৈ তুংগত উঠিছে যুঁজ বৰ্তমানৰ বিধায়ক থকা সমষ্টি এৰি দিব বিচৰা নাই অগপই বিশেষকৈ বৰ্তমানৰ অগপ আৰু বিজেপিৰ বিধায়ক থকা চাবুৱা লাহোৱাল সমষ্টিক লৈ সমুখ সমৰত নামিছে দুই বিধায়ক চাবুৱাত অসম গণপৰিষদ সুৰক্ষিত চাবুৱা লাহোৱাল বিধানসভা সমষ্টি এই আঞ্চলিকতাৰ ক্ষেত্ৰত এই অঞ্চলৰ ৰাইজে কেতিয়াও আপোচ কৰা নাই আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত পঞ্চায়তত প্ৰায় আমি 95% আমি বিজয়ী হৈছোঁ 18খন পঞ্চায়তৰ 17খন আমি দখল কৰিছোঁ 6 সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ চিন্তা অগপ বিজেপিৰ নেতৃত্বত কিন্তু দলীয় বিধায়কে নিবিচাৰে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা পূৰ্বৰ দৰে এইবাৰ কোনো সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা বিচৰা নাই অগপ কৰ্মী চাবুৱাৰ নিৰ্বাচনী বেলট পেপাৰত 60 ছবি থাকিব 2টা দিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল অসম গণ পৰিষদে ইচ্ছা কৰিলে যিকোনো সমষ্টিতে দিব পাৰিব প্ৰাৰ্থী
AGPয়ে যিমান টিকট দিব খোজে নিশ্চিতভাৱে দিব পাৰে। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ বিপৰীতে কেইবাটাও সমষ্টিত দেখা গৈছে দুই মিত্ৰ দল অগপ আৰু বিজেপিৰ মাজতে প্ৰাৰ্থিত্বক লৈ তীব্ৰ সংঘাত। আন এক চৰ্চা অনুসৰি অতি কমেও 6টা সমষ্টিত বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে অগপ বিজেপি। ইয়াৰে অন্যতম সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এক হৈ পৰা চাবুৱা লাহোৱাল বিধানসভা সমষ্টি। তাৰ সমান্তৰালকৈ পলাশবাৰী, গহপুৰ, চিপাঝাৰ, সৰভোগ, ভৱানীপুৰ, চিচিবৰগাঁও সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা বিচাৰিছে অসম গণ পৰিষদৰ নেতৃত্বই। তাৰ লগতে বৰ্তমানৰ বিধায়ক থকা সমষ্টি এৰি দিব বিচৰা নাই অগপই। কিন্তু নেতৃত্বই বিচাৰিলেও বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা বিচৰা নাই বিধায়ক পোনাকণ হাজৰিকাই। আৰু সেইবাবেই বৰ্তমান অগপ আৰু বিজেপিৰ বিধায়ক থকা চাবুৱা লাহোৱাল সমষ্টিক লৈ তুংগত উঠিছে যুঁজখন। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বিজেপি বিধায়ক বিনোদ হাজৰিকা আৰু অগপ বিধায়ক পোনাকণ বৰুৱা এতিয়া সমুখ সমৰত। নেতৃত্বই বিচাৰিছে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হওক চাবুৱা লাহোৱাল সমষ্টি, কিন্তু বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা মানি ল'ব বিচৰা নাই অগপৰ বিধায়ক পোনাকণ বৰুৱাই। আঞ্চলিকতাবাদৰ দুৰ্গস্বৰূপ চাবুৱা লাহোৱালত অকলেই নিৰ্বাচন খেলাৰ ঘোষণা পোনাকণ বৰুৱা। চাবুৱা লাহোৱাল বিধানসভা সমষ্টি অসমীয়া জাতীয়তাবাদৰ দুৰ্গ। জাতীয়তাবাদৰ ক্ষেত্ৰত এই আঞ্চলিকতাবাদৰ ক্ষেত্ৰত এই অঞ্চলৰ ৰাইজে কেতিয়াও আপোচ কৰা নাই আৰু আমি সম্পূৰ্ণৰূপে আশাবাদী। আৰু দলৰ আমাৰ শীৰ্ষ নেতৃত্বই মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱনাথ ডাঙৰীয়া আমাক 100% নিশ্চিতি দিছে চাবুৱাত অসম গণ পৰিষদ সুৰক্ষিত। ঠিক একেদৰে আত্মবিশ্বাসী সমষ্টিটোৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ বিজেপি বিধায়ক বিনোদ হাজৰিকা। সমষ্টিটোত দুজন প্ৰাৰ্থী থাকিলেও টিকট বিজেপিয়ে লাভ কৰিব বুলি দাবী বিনোদ হাজৰিকাৰ। আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত পঞ্চায়তত প্ৰায় আমি 95% আমি বিজয়ী হৈছোঁ। 18খন পঞ্চায়তৰ 17খন আমি দখল কৰিছোঁ। কোনো কাৰণতে মিত্ৰ দলক সমষ্টি এৰি দিবলৈ সন্মত নোহোৱা বিনোদ হাজৰিকাৰ স্পষ্ট কথা, প্ৰয়োজনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু আছে তেওঁ। ডিব্ৰুগড় জিলা যোৱাবাৰ নাহৰকটীয়াত হৈছে, তাত আমাৰ তৰংগ গগৈ বিজয়ী হৈ আহিছে। ঠিক সেইধৰণে আমাৰ লখিমপুৰত হৈছে, তাত মানৱ ডেকা বিজয়ী হৈ আহিছে। যদি তেওঁলোকে দলে সিদ্ধান্ত লয় বন্ধুত্বপূৰ্ণ হ'লেও আমাৰ কোনো আপত্তি নাই। আসনক লৈ মিত্ৰ দলৰ বিধায়কৰ মাজত টনা আজোৰা লগাৰ মাজতে মুখ্যমন্ত্ৰীৰ আশ্বাস, অগপ বিজেপিৰ আসন ভাগ বাটোৱাৰাটো ডাঙৰ সমস্যা নহয়। 15 পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব দুই মিত্ৰ দলৰ আসন ভাগ বাটোৱাৰা। অগপৰ লগত আমাৰ অসুবিধা একো নাই, আমিতো সদায় কথা বতৰা পাতি থাকোঁ। গতিকে তাৰ কাৰণে দুখন মিটিং পাতি সাংবাদিকসকলক মাতি তেনেকে নালাগে। অতুল দাৰ লগত যোনে কথা পাতিব লাগে পাতি আছে, আৰু যেতিয়া পাতা শেষ হ'ব তেতিয়া মই পাতি ল'ম, কিন্তু যোনে পাতিব লাগে কথা পাতি আছে। মুখ্যমন্ত্ৰীৰ এই অভয়বাণীৰ বিপৰীতে এতিয়া নিজৰ নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈ শংকিত বিজেপিৰ মিত্ৰজোঁটৰে বহু নেতা। নিৰ্বাচনৰ পূৰ্বেই সমুখ সমৰত নমা মিত্ৰ দলৰ দুই নেতা পোনাকণ বৰুৱা আৰু বিনোদ হাজৰিকাৰ মাজত 26ত কাৰ ভাগ্য উদয় হয় তাৰ বাবে মাথো অপেক্ষা এটা মাহৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। অসমত পৰিব পাৰে বাংলাদেশৰ হিংসাত্মক ঘটনাৰ প্ৰভাৱ। বাংলাদেশত হিন্দুৰ ওপৰত চলা ধাৰাবাহিক আক্ৰমণৰ ঘটনাক লৈ উদ্বেগজনক মন্তব্য মুখ্যমন্ত্ৰীৰ। বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণৰ ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি এয়া অসমৰ বাবে চিন্তাজনক বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাংলাদেশত দিনক দিনে বৃদ্ধি পাইছে হিন্দুৰ ওপৰত চলা আক্ৰমণৰ ঘটনা। শেহতীয়া পৰিস্থিতিৰ বাবে বাংলাদেশৰ হিন্দু সমাজক আমি সাহস দিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। बांग्लादेश में जो हो रहा है हमारे लिए चिंता की कारण बना हुआ है। हिंदू लोगों का ऊपर अत्याचार दिन का दिन बढ़ ही रहा है, तो स्थिति चिंतनीय है और उनका इफेक्ट असम में भी हो सकता है। तो हमें थोड़ा एक हिसाब से थोड़ा सा कोशिश रहना पड़ेगा, स्थिति को निरीक्षण में रखना पड़ेगा और एक बांग्लादेश का हिंदू समाज को हमें साहस भी देना पड़ेगा। অসমত আছে জেহাদীৰ স্লিপাৰ সেল। অসমত এতিয়াও আত্মগোপন কৰি আছে বহু জেহাদী। জেহাদীৰ বিষয়টো অসমৰ বাবে অতি চিন্তনীয়। জেহাদী সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত জেহাদী আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। বিগত 10 বছৰ ধৰি বাৰম্বাৰ পোৱা গৈছে জেহাদী থকাৰ প্ৰমাণ।
অসমৰ সুৰক্ষা সদায় এটা চিন্তনীয় বিষয় বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। जिहादी असम में है ही और इसका प्रूफ लास्ट 10 साल से हम लोग को बार बार मिल रहा है। अभी भी कोई होगा जो छुपा हुआ होगा, स्लीपर सेल में होगा, तो इसीलिए ये सारे बात चिंता की कारण है। असम की सुरक्षा हमेशा एक चिंता का बात है और होते रहेगा जब तक स्थिति पूरा जियोपॉलिटिकल स्थिति का इम्प्रूवमेंट नहीं आए। ভেনিজুৱেলাৰ কাৰাকাছত পুনৰ গুলীচালনাৰ ঘটনা। ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে ডেলচি ৰড্ৰিগেজে শপত লোৱাৰ পাছতে নিকোলাছ মাডুৰোৰ চৰকাৰী আৱাসৰ কাষতে শুনা গ'ল গুলীৰ শব্দ। লগতে ৰাষ্ট্ৰপতিৰ চৰকাৰী আৱাসৰ ওপৰতো উৰিল কেইবাখনো ড্ৰোন। অৱশ্যে গুলীচালনা আৰু ড্ৰোন উৰুৱাৰ সৈতে আমেৰিকাৰ কোনো সম্পৰ্ক নাই বুলি ঘোষণা কৰিলে ডোনাল্ড ট্ৰাম্পে। কাৰাকাছত পুনৰ গুলীচালনা, ৰাষ্ট্ৰপতি আৱাসত গুলীৰ শব্দ। নিকোলাছ মাডুৰোৰ প্ৰসাদৰ ওপৰত উৰিল ড্ৰোন। আমেৰিকাৰ মানহাটন আদালতত নিকোলাছ মাডুৰো আৰু ফাৰ্ষ্ট লেডি চিলিয়া ফ্লৰেছৰ প্ৰথম শুনানিৰ সময়তো ভেনিজুৱেলাত অব্যাহত আছে গুলীচালনা। ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে ডেলচি ৰড্ৰিগেজে শপত লোৱাৰ খন্তেক পাছতে নিকোলাছ মাডুৰোৰ চৰকাৰী আৱাসৰ কাষতে শুনা গ'ল গুলীৰ শব্দ। ৰাষ্ট্ৰপতিৰ চৰকাৰী আৱাসৰ ওপৰত উৰিল কেইবাখনো ড্ৰোন। অৱশ্যে গুলীচালনা আৰু ড্ৰোন উৰুৱাৰ সৈতে আমেৰিকাৰ কোনো সম্পৰ্ক নাই বুলি ঘোষণা ডোনাল্ড ট্ৰাম্পৰ। বিপৰীতে অন্তৰ্বৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পাছতে আমেৰিকাৰ পক্ষ লোৱা লোকক গ্ৰেপ্তাৰৰ হুংকাৰ ডেলচি ৰড্ৰিগেজৰ। নিকোলাছ মাডুৰোকে ভেনিজুৱেলাৰ প্ৰকৃত ৰাষ্ট্ৰপতি বুলি ঘোষণা অন্তৰ্বৰ্তীকালীন ৰাষ্ট্ৰপতিৰ। মানহাটন আদালতত একেই দাবী কৰিলে খুদ নিকোলাছ মাডুৰোৱে। নাৰ্কো সন্ত্ৰাসবাদ, আমেৰিকালৈ কোকেন সৰবৰাহ আৰু আমেৰিকাৰ বিৰুদ্ধে মাৰণাস্ত্ৰ মজুতৰ অভিযোগত চলা বিচাৰ প্ৰক্ৰিয়াত অপহৰণৰ প্ৰতি অভিযোগ নিকোলাছ মাডুৰোৰ। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডিৰ হৈ মানহাটন আদালতত যুক্তি দৰ্শালে আমেৰিকাৰ প্ৰখ্যাত আইনজীৱী পেৰি জে পলকে। ভেনিজুৱেলাৰ ঘটনাক লৈ বিশ্বৰ ভূ ৰাজনীতি উত্তপ্ত হৈ থকাৰ সময়তে আমেৰিকাৰ তৈল কোম্পানীৰ মুৰব্বীৰ সৈতে বৈঠকৰ বাবে সাজু হৈছে ডোনাল্ড ট্ৰাম্প। 2002 চনত বাওঁপন্থী নেতা হুগো চাভেজে ক্ষমতা দখল কৰাৰ পাছৰে পৰা ভেনিজুৱেলাৰ তৈল ক্ষেত্ৰত প্ৰভাৱ কমিছিল আমেৰিকাৰ, যাৰ বাবে বিশ্বৰ মুঠ খাৰুৱা তেলৰ 17% মজুত থকা ভেনিজুৱেলাৰ ওপৰত দীৰ্ঘদিনীয়া ক্ষোভ আছিল আমেৰিকান তৈল কোম্পানীৰ। সেই ক্ষোভৰ পৰিণতিতে কাৰাকাছ আক্ৰমণ কৰি ডোনাল্ড ট্ৰাম্পৰ সেনাই অপহৰণ কৰিলে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ লগতে ফাৰ্ষ্ট লেডিক। ভেনিজুৱেলাৰ 30,300 কোটি বেৰেল তৈল ভাণ্ডাৰ নিজৰ দখললৈ নিয়াৰ স্বাৰ্থত ডেনমাৰ্কৰ অধীনৰ গ্ৰীণলেণ্ডতো চকু পৰিছে ডোনাল্ড ট্ৰাম্পৰ। গ্ৰীণলেণ্ডত আমেৰিকাৰ সেনাৰ ঘাটি পাতিব পাৰিলেই ৰাছিয়া, চীন আৰু উত্তৰ কোৰিয়াৰ আক্ৰমণ প্ৰতিহত কৰিব পাৰিব আমেৰিকাই। কিন্তু ডোনাল্ড ট্ৰাম্পৰ এই সপোন মষিমূৰ কৰিব পাৰে আমেৰিকাৰ সন্তান পেৰি জে পলকে। মানহাটন আদালতত পেৰি জে পলকে নিকোলাছ মাডুৰোক দোষমুক্ত প্ৰমাণ কৰিব পাৰিলেই আশাত চেঁচা পানী পৰিব ডোনাল্ড ট্ৰাম্পৰ। নিউজ ডেস্ক ৰিপৰ্ট, Z18 অসম নৰ্থ ইষ্ট। কলিয়াবৰত বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ এটি 3মহীয়া শিশুৰ মৃত্যু। অগ্নিকাণ্ডত আহত হৈছে ৰকিবুল হুছেইন নামৰ এটি এবছৰীয়া শিশুসহ আন এজন লোক। 1 নম্বৰ বৰঘুলিত ভস্মীভূত হয় দুটাকৈ পৰিয়ালৰ বাসগৃহ। জ্বলি ছাই হৈছে ৰজব আলী আৰু মতিবুৰ ৰহমানৰ বাসগৃহ। বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হৈছে ৰজব আলীৰ 3মহীয়া সন্তানৰ। ৰজব আলীৰ পাকঘৰৰ পৰাই সূত্ৰপাত হয় জুইৰ। বিধ্বংসী জুইত ভস্মীভূত হৈছে প্ৰায় নগদ 2 লক্ষাধিক টকাৰ লগতে ঘৰৰ সা সামগ্ৰী তথা নথিপত্ৰ। ঘটনাস্থলীত আমবাগান আৰু কলিয়াবৰ অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ নিৰ্বাপন কৰে জুই। 1 নং বৰগুলিত আপোনাৰ মতিউৰ ৰহমানৰ ঘৰত তেখেতৰ পত্নীয়ে ভাত ৰান্ধিবৰ কাৰণে যোৱাত পাকঘৰত ভাত ৰান্ধিবৰ কাৰণে যোৱাত আকস্মিকভাৱে
জুই লাগি পেলাই আপোনাৰ দুটা ঘৰৰ লগতে এজনী সৰু ছোৱালী 3 মহীয়া সন্তান আপোনাৰ সম্পূৰ্ণভাৱে জুইত মানে বসুন্তিত হৈছে তেখেতৰ মানে মানুহ বুলি তেনেকুৱা কোনো চিহ্নই নাই আৰু দুৰ্ভাগ্যবশতঃ লগতে আৰু এজন 1 বছৰীয়া সন্তান আপোনাৰ প্ৰায় 80% আহত হৈছে তেখেতক হস্পিটেলত প্ৰেৰণ কৰিছে কিন্তু আমি ফোন কৰাৰ লগে লগে আমাৰ চলুক আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসকল লগতে সম্পূৰ্ণ বিষয়াসকল পুলিচ বিষয়া আহিছে তো এটা কথা বেয়া লাগিছে যে আমাৰ যে আম্মাগান বিশেষকৈ ফায়াৰ ব্ৰিগেড বৰগুলিৰ পৰা আপোনাৰ মাত্ৰ 5 মিনিট সময় লাগে ফায়াৰ ব্ৰিগেডত ফোন কৰাৰ পাছতে ৰাইজে ফোন কৰিছে কাৰণ ইমান ডাঙৰ জুই লাগিছে জুই নুমাটো বহুত মানে ইমান এটা ঝামেলা হৈছে ৰাইজে মানে কণ্ট্ৰল কৰিব পৰা নাই তেতিয়া উপায়বিহীন পেলাই ফায়াৰ ব্ৰিগেডক ফোন কৰিছে ফায়াৰ ব্ৰিগেড আহোঁতে কিন্তু সঁচা কথা মাত্ৰ 5 মিনিট বা 10 মিনিটহে সময় লাগে তাৰ ভিতৰত 1 ঘণ্টাৰ পাছত ফায়াৰ ব্ৰিগেড আহিছে প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্যবাসীক মঙলবাৰৰ দিনটোত গুৱাহাটীত পাৰাস্তম্ভ নিম্নগামী হ'ল 13 ডিগ্ৰী চেলছিয়াছলৈ হাড় কঁপোৱা জাৰৰ বাবে ধুবুৰী জিলাত সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ শিক্ষা বিভাগৰ ডিব্ৰুগড়তো শীতৰ বাবে 10 বজালৈ পিছুৱালে পাঠদানৰ সময় শিৱসাগৰতো ঘন কুঁৱলীয়ে চানি ধৰা দেখা গ'ল বাট পথসমূহ প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্যবাসী আকাশত দেখা দেখি নাই সূৰ্য দেৱতাৰ ৰাজ্যত এতিয়া ঠেৰেঙা লগা পুহমহীয়া জাৰ কংক্ৰিটৰ মহানগৰীক কঁপাই ধৰালৈ অদম্যভাৱে নামিছে শীতৰ জোৱাৰ মঙলবাৰৰ দিনটোত পাৰাস্তম্ভ নিম্নগামী 13 ডিগ্ৰী চেলছিয়াছলৈ জাৰত পথৰ দাঁতিৰ জুইকুৰাই হৈ পৰিছে সাৰ অফিচ কাছাৰীলৈ পুৱাতে ওলাই অহা প্ৰতিজন পথিকেই এবাৰলৈ হলেও ৰৈছে জুইকুৰাৰ ওচৰত কামৰ দৌৰা দৌৰিত বহুজনে চকুৰে উমলৈ সামৰিছে ঠাণ্ডা পৰিছে একদম থাকিব ঠাণ্ডাত আগতেতো এনেকুৱা ঠাণ্ডা পোৱা নাছিলে এবাৰ বহুত ঠাণ্ডা পৰিছে অইন বাৰতকৈ মানে ঠাণ্ডাৰ কাৰণে মানুহবিলাক ওলাবই পৰা নাই ইমান ঠাণ্ডা পৰিছে ঠাণ্ডাটো মানে কি অলপ বেছি হৈছে এইকেইদিনত অলপ বেছি হৈছে তাৰমানে আমি ৰাতিপুৱা 4টাতে উঠো আমি গম পাওঁ আমি সেইকাৰণে সদায় জুই দিওঁ 4টা বজাততো আন্ধাৰ হৈ থাকে পুৰা আন্ধাৰ আমাৰ ডিউটি এতিয়া উপায় নাই আমি উঠিবই লাগিব ঠাণ্ডাটো অলপ বেছি এতিয়া ইয়াতে জুই ফুৱাই আপোনালোকে ৰাতিপুৱাৰ পৰা আমি ডিউটি কৰি থাকোঁ জুই ফুৱাই থাকোঁ মঙলবাৰে শিৱসাগৰত 11 ডিগ্ৰী চেলছিয়াছলৈ নামিল তাপমাত্ৰা সমান্তৰালকৈ ঘন কুঁৱলীয়ে চানি ধৰিলে বাট পথসমূহ কুঁৱলীৰ বাবে ঠায়ে ঠায়ে যান বাহন চলাচলৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে হাড় কঁপোৱা জাৰৰ পৰা পৰিত্ৰাণ পাবলৈ ঠায়ে ঠায়ে ৰাস্তাৰ কাষতে জুইৰ উম লৈছে বিভিন্নজনে তাৰ মাজতে একাংশই লৈছে শীতৰ আমেজ ঠাণ্ডাটো আৰু বেছিকৈ হৈছে জুই ফুৰাই আছো থাকিব পৰা নাই সেইটো জুই জ্বলাই মেলি আছো ৰ'দটো ওলোৱা নাই ৰ'দটো নাই ওলোৱা এইকেইদিন ঠাণ্ডা পৰিছে দাদা কেনেকুৱা পাইছে আজিতো বহুত ঠাণ্ডা কালিতকৈ বহুত ঠাণ্ডা সেইটো কাৰণে আমি জুই ফুৱাই থাকিবলগীয়া হৈছে গাড়ীত আহি পিনে প্ৰচণ্ড শীতৰ বাবে ধুবুৰী জিলাত সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ জিলা প্ৰশাসনৰ 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ বন্ধ থাকিব জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় অৱশ্যে পৰীক্ষা চলি থকা বিদ্যালয়ৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহ'ব ইপিনে ধেমাজিত পুৱাৰ ভাগত পাৰাস্তম্ভ 14 ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পালে এয়া ধেমাজিৰ আদৰ্শ হাইস্কুলৰ দৃশ্য শ্ৰেণীকোঠাৰ বাহিৰত জুইৰ উম লৈছে ছাত্ৰ ছাত্ৰীসকলে শীতৰ বাবে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা তেনেই তাকৰ থেতুৱৈ ধৰা শীতৰ বাবে কিদৰে পাঠ গ্ৰহণ কৰিছে সেয়া সদৰি কৰিলে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে যোৱাকেইটা দিনত আজিৰ নিচিনা অৱস্থা হোৱা নাছিলে আজি আমি বহুত মানে কষ্ট পাইছোঁ আৰু ৰাতিপুৱা ওলাই অহাৰ সময়ত এতিয়া আজি আপুনি দেখিছে যে উপস্থিতি একেবাৰে সেৰেঙা বহুতেই সেৰেঙা তো এতিয়া উপায় নাই আমাৰো মানে উপায় নোহোৱা নিচিনা আছে তেওঁলোকক ক'বলৈও আমি বেয়া পাইছোঁ ল'ৰাবোৰ কঁপি আছে ঠাণ্ডাত একদম ক্লাছ কৰিছে আমি যিমানখিনি পাৰোঁ মানে শ্ৰেণী চলাই যাবলৈ বিচাৰিছোঁ যদিও তেওঁলোকে মানে জুই কাষলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিছে কোনোবাই উপায় নাপাই পেলাই কাগজ চাগজ জ্বলাই খৰিকাত জ্বলাই ওচৰৰ এনেকৈ জুইটাও লৈছে আৰু ডিব্ৰুগড়ত শীতৰ বাবে বিদ্যালয়ৰ পাঠদান 10 বজাৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশ দিছে জিলা আয়ুক্তই শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পাঠদানৰ সময় পিছুৱালে জিলা আয়ুক্তই আগন্তুক 5 দিনলৈ ৰাজ্যত বাঢ়িব শীতৰ প্ৰকোপ ঠায়ে ঠায়ে বৰষুণ হোৱাৰ সম্ভাৱনাৰ লগতে ঘন কুঁৱলীয়ে আৱৰি ৰাখিব পাৰে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যক আজাৰাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে এই কথা সাগৰ পৃষ্ঠৰ বায়ুমণ্ডল নিম্নগামী হোৱাৰ বাবে উত্তৰ পূবত বাঢ়িছে শীত
ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জেহাদীক জেৰা চলাবলৈ অসমত উপস্থিত এনআইএৰ শীৰ্ষ বিষয়া 11টা জেহাদীৰ তলা নলা বিচাৰি অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ আৰক্ষীয়ে চলাই আছে তদন্ত মাৰাথন জেৰাত উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে জেহাদী নেটৱৰ্কৰ বহু গোপন তথ্য বাংলাদেশৰে সঘন যোগাযোগ ধৃত 11 জেহাদীৰ মৌলবাদী সংগঠনৰ সদস্যৰ পাছপোৰ্টত একাধিক বাংলাদেশ ভ্ৰমণৰ তথ্য গুৱাহাটীত এনআইএ জেহাদীক চলাইছে মাৰাথন জেৰা মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশৰ পৰা উপস্থিত এণ্টি টেৰৰিষ্ট স্কোৱাড অসমৰ ইছলাম যুৱকক বাংলাদেশৰ মৌলবাদী সংগঠনত ভৰ্তি কৰোৱা আৰু উত্তৰ পূব ভাৰতত শক্তিশালী হোৱাৰ লক্ষ্যৰে অভিযান আৰম্ভ কৰি ধৰা পৰা ধৃত জেহাদীৰ মুখেৰে ওলাইছে বহু বিস্ফোৰক তথ্য ছ'চিয়েল মিডিয়াৰ জৰিয়তে IMKয়ে চলাইছিল সদস্য ভৰ্তি অসম আৰক্ষীৰ STFৰ জালত পৰা জেহাদীক মাৰাথন জেৰা চলাইছে কেইবাটাও তদন্তকাৰী সংস্থাই সোমবাৰৰ পৰা এনআইএৰ লগতে অন্ধ্ৰ আৰু মহাৰাষ্ট্ৰৰ পৰা অহা আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী নিৰ্মূল গোটে 11 জেহাদীক চলাইছে সোধা পোছা ধৃত কেইবাটাও জেহাদীৰ নামত আছে পাছপোৰ্টৰ পাতে পাতে ওলাইছে বাংলাদেশ ভ্ৰমণৰ সবিশেষ নেতৃত্বত অসম আৰক্ষীৰ হাতত ধৰা পৰা এইকেইটা জেহাদীয়ে বাংলাদেশৰ উমৰ সুজান সামিম আৰু পশ্চিম বংগৰ মীৰ ৰহমান ত্ৰিপুৰাৰ জাগিৰ মিয়াৰ নেতৃত্বত কৰি আহিছিল সংগঠনৰ কাম বহিৰাষ্ট্ৰৰ প্ৰশিক্ষণ লৈ মৌলবাদী কাৰ্যকলাপৰ সদস্য ভৰ্তিৰ মাজেৰে হিন্দু ধৰ্মৰ লোকৰ বিৰুদ্ধে যুঁজিবলৈ গ্ৰেপ্তাৰ হোৱা জেহাদীকেইটাই লৈছিল পণ নামনি অসমৰ বাক্সা বৰপেটা চিৰাং দৰং জিলাত শিপাইছিল জেহাদীৰ কাম কাজ সম্প্ৰতি STFৰ জিম্মাত থকা ইছলামিকপন্থী IMKৰ দুৰ্ধৰ্ষ 11 জেহাদীয়ে জেৰাত কৈ গৈছে বহু বিস্ফোৰক তথ্য এতিয়াও পলাতক IMKৰ সংস্পৰ্শলৈ অহা বহু মুছলমান সদস্য গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ভোগালীৰ উৰুকালৈ মাত্ৰ আধা পষেক বাকী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালী কাটৰাৰ প্ৰস্তুতি ভোগালীৰ ভেলাঘৰত স্থান পাইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিকৃতি ঢেঁকীৰ চাবত চুবুৰীত ৰং চৰিছে নৰা পেপাৰ মাতত পথাৰখন ভৰিছে পিঠাৰ মেলত পাগ উঠিছে ভোগালী কথাৰ মাজত মাত্ৰ কেইটামান দিন ঘূৰালেই ভোগালীৰ উৰুকা আহি পাব ভোগালীত ভোগে ৰঙে একাকাৰ কৰিম বুলি ভবা অসমখন এতিয়াও ভৰুণ হৈ উঠা নাই যোৱাটো বছৰেই প্ৰিয়তম শিল্পীক হেৰুৱাই কাতৰ হোৱা অসমীয়া আনন্দৰ বতৰতো বেথাৰ বাটতে বহিছে খনি দৃশ্য ইয়াৰ অহাৰ দীঘলদৰী মিলনপুৰত চুবুৰীয়া ছখন গাঁৱৰ 14জন যুৱকে নিৰ্মাণ কৰিছে জুবিন গাৰ্গৰ 30 ফুট উচ্চতাৰ মুখাবয়বৰ আৰ্হি 80% কাম ইতিমধ্যে সামৰণি পৰিছে পৰম্পৰাগত ভেলাঘৰৰ সলনি বুকুৰ শিল্পীক প্ৰাণতে ধিয়াই এইবাৰ বিহু পালিব এইসকল অসমীয়াই জুবিন দা অবিহনে এইবাৰ প্ৰথমবাৰ আমাৰ ভোগালী বিহু সেইবাবে আমি আমাৰ অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হিচাপে আমি যি ভেলাঘৰ আছে আমি 30 ফুট ওখ আমি ভেলাঘৰ নিৰ্মাণ কৰিছোঁ জুবিন দাৰ মুখমণ্ডল আমাৰ মৰমৰ দাদা আমাৰ ভগৱান তেখেত নোহোৱা হ'ল যেতিয়া গতিকে আমি তেখেতৰে এটা প্ৰতিমূৰ্তি ইয়াত ভেলাঘৰ হিচাপে নৰা আৰু বাঁহেৰে তাৰমানে তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ পৰম্পৰা ৰক্ষাকৈ যি মেজি প্ৰজ্বলন কৰিব সেয়া মেজি বেলেগ হ'ব সেয়া মেজি বেলেগ হ'ব সেয়া মেজি আমাৰ ৰাস্তাৰ সিটো পাৰে বেলেগকৈ বনাম এই ভাগ থাকি যাব বিহুতি আদৰৰ প্ৰস্তুতি বৰচলাৰ গেৰুৱা বালিগাঁৱত হাঁহে মাহে এসাঁজ খাই গাঁওখন ধৰি ৰাখিবলৈকে এইদৰে পৰম্পৰাগত ভেলাঘৰ নিৰ্মাণ কৰিছে গয়াই ভোগালীক আদৰাৰ পূৰ্ণ প্ৰস্তুতিত কাৰোৰে আহৰি নাই উৰুকাত আড়ম্বৰৰ অন্য নাম তেজপুৰৰ বেজৰ চুবুৰী 6টা দশকৰ পৰম্পৰা অটুট ৰাখি 182টা পৰিয়ালে একেলগে খাব উৰুকাৰ ভোজ
প্ৰায় 1500 লোকৰ একত্ৰ এসাজৰ বাবে আয়োজন চলিছে। প্ৰস্তুতি আমাৰ চলি আছে, গতিকে আৰু আমি কিমান দূৰ পাৰোঁ আমি আৰু আটক ধুনীয়া কৰিবলৈ চেষ্টা কৰোঁ। 182 ঘৰ। 182 অঁ, হাজাৰ ওপৰ হ'ব হাজাৰ ওপৰ হয়। আমাৰ ইয়াত 1470টামান হ'ব মানুহ। 1470 প্ৰায় 1500 নৰা পেপাই নিয়াৰিকৈ মাতিছে ধেমাজিৰ পথাৰত। বৃহত্তৰ বাটঘৰিয়াৰ হাতীপৰা গাঁৱত অত্যন্ত ব্যস্ত কিশোৰ চেমনীয়া। নৰা কটাই নৰা কাটিছে, কাঠ বিচৰাই কাঠ বিচাৰিছে, মুঠতে প্ৰস্তুতি অপাৰ। জ্যেষ্ঠবিলাক ল'ৰা ছোৱালীবিলাক লগ খাই প্ৰত্যেক বছৰে এনেকৈ মানুহ। আমাৰ ইয়াত বিহুখন ভালদৰে হ'ব। আমি এতিয়া ঘৰ বনাই ভেলাঘৰৰ কাৰণে নৰা কাটি কেনে বেৰ নিৰ্মাণ কৰি আছোঁ আৰু খৰি ফালি আছে জ্যেষ্ঠসকলে। ঘৰটো কমপ্লিট হ'লগৈ আৰু, কিন্তু এতিয়া সেইখিনি আছে আৰু। খৰি গছ 3-4মান কাটিলোঁ। গহপুৰ গোৱাধৰাত ঢেঁকীৰ চাবতে চুবুৰি কঁপিছে। ক্ৰমাৎ সাধু কথা যেন হৈ পৰা পিঠাৰ মেল এখন পাতিছে গহপুৰৰ গোৱাধৰাৰ মহিলাই। অসহ্য ট্ৰেফিক জাম, কামৰ ভিৰৰ দৌৰাদৌৰিৰ মাজতে মহানগৰীতো বৰ্তি আছে ভোগালীৰ ভেলাঘৰ নিৰ্মাণৰ পৰম্পৰা। পাথৰ কুঁৱেৰীস্থিত নাৰেংগী ক্ৰীড়া সন্থাৰ খেলপথাৰত প্ৰস্তুতি চলিছে ভেলাঘৰ সজাৰ। পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা খেৰকুটা কঢ়িয়াই সাজিছে মেজি। উত্তৰ প্ৰজন্মই পৰিচয় পাবলৈকে উৎসৱবোৰ জৰুৰী। সাধু কথা যেন হৈ পৰা চহা চিকুণ কথাবোৰ জানিবলৈকে উৎসৱবোৰ জৰুৰী। জাতিটোৰ মাত কথা সমৃদ্ধিৰ বাটটোকে চিনিবলৈকে উৎসৱবোৰ জৰুৰী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া চাওঁ আহক টপ হেডলাইনছ। এছআৰৰ জৰিয়তে ভোট চুৰিৰ অভিযোগ খণ্ডন মুখ্যমন্ত্ৰীৰ। খচৰা তালিকাত থকা ভুলৰ সম্পূৰ্ণ শুধৰণিৰে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলি আশ্বাস প্ৰদান। এছআৰত অচিনাকি লোকৰ নাম অন্তৰ্ভুক্তিৰে বিজেপিয়ে ভোট চুৰিৰ চেষ্টা চলোৱা বুলি প্ৰতিবাদ প্ৰদেশ কংগ্ৰেছৰ। শান্তিৰ নোবেল বিজয়ী মহম্মদ ইউনুছৰ আমোলত হিন্দুৰ বধ্যভূমিত পৰিণত বাংলাদেশ। ৩৫ দিনতেই ১৬জনকৈ হিন্দু লোকক হত্যা বাংলাদেশী মৌলবাদীৰ। মণিৰামপুৰত এজন সাংবাদিকক গুলীয়াই হত্যা কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে ঘাতকৰ চিকাৰ শৰৎমণি চক্ৰৱৰ্তী নামৰ হিন্দু ব্যৱসায়ীজন। অসমত পৰিব পাৰে বাংলাদেশৰ হিংসাত্মক ঘটনাৰ প্ৰভাৱ। বাংলাদেশত হিন্দুৰ ওপৰত চলা ধাৰাবাহিক আক্ৰমণৰ ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বাংলাদেশত হিন্দু নিগ্ৰহৰ ঘটনা অসমৰ বাবে চিন্তাজনক বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। অসমত আছে জেহাদীৰ শ্লিপাৰ চেল। ৰাজ্যত এতিয়াও বহু জেহাদী আত্মগোপন কৰি থাকিব পাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। জেহাদীৰ বিষয়টো অসমৰ বাবে অতি চিন্তনীয় বিষয় বুলি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বুঢ়া চাপৰিত দ্বিতীয় দিনাও শোণিতপুৰ প্ৰশাসনৰ ব্যাপক উচ্ছেদ অভিযান। বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ প্ৰায় ৬,৬০০ বিঘা বনভূমি। বিলাসীপাৰাতো প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। বাৰে বাৰে চৰকাৰৰ উচ্ছেদৰ পাছতো একাংশ মাতব্বৰেই যেন বনভূমিত সংস্থাপন কৰি আহিছে সংখ্যালঘু। কলিয়াবৰত বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ এটি ৩মহীয়া শিশুৰ মৃত্যু। অগ্নিকাণ্ডত ৰকিবুল হুছেইন নামৰ এটি এবছৰীয়া শিশুসহ আন এজন লোক আহত। পাকঘৰৰ পৰা সূত্ৰপাত হোৱা জুইত ভস্মীভূত দুটা পৰিয়ালৰ বাসগৃহ। জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়াত অতিৰিক্ত চৰকাৰী অধিবক্তা নিয়োগক লৈ ৯ জানুৱাৰীৰ কেবিনেট বৈঠকত হ'ব সিদ্ধান্ত। জুবিন ভগ্নী পামী বৰঠাকুৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানৰ পিছতে ঘোষণা মুখ্যমন্ত্ৰীৰ। জুবিন হত্যাত অভিযুক্তই বহিৰাজ্যৰ নামী দামী অধিবক্তা নিয়োগ কৰাৰ পিছতে শংকা প্ৰকাশ কৰিছিল বিভিন্ন পক্ষই। শীঘ্ৰে বিজেপিত যোগদান কৰিব ৰহাৰ বিধায়ক শশীকান্ত দাসে। বিজেপিৰ পৰাই নিৰ্বাচন খেলিব ৰহাৰ বিধায়কগৰাকীয়ে। কংগ্ৰেছত টিকটৰ নামত ব্যাপক ধনৰ লেনদেন হয় বুলিও বিস্ফোৰক অভিযোগ শশীকান্ত দাসৰ। ১৭ জানুৱাৰীত সৰুসজাইত বাগৰুম্বাৰ বিশ্ব অভিলেখ গঢ়াৰ পিছত প্ৰদৰ্শিত হ'ব বাগৰুম্বা নৃত্য। ২৬ জানুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত ১৫গৰাকী নৃত্যশিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা। শিল্পগ্ৰামত পূৰ্ণগতিত চলিছে বাগৰুম্বাৰ বিশ্ব অভিলেখৰ প্ৰস্তুতি।
আৰু মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ বাবে নিৰ্দেশনা জাৰি শিক্ষা বিভাগৰ স্নাতকৰ ছাত্ৰই বছৰি লাভ কৰিব 10,000কৈ টকা, স্নাতকোত্তৰ ছাত্ৰই লাভ কৰিব বছৰি 20,000কৈ টকা। সমৰ্থ পৰ্টেল যোগে আবেদন কৰিব লাগিব ছাত্ৰসকলে। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সামাজিক মাধ্যমত জনালে এই কথা। প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণ বিজেপিৰ বাবে ফেক্টৰ নহয়। যোৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। প্ৰিয়ংকা গান্ধী আগতেও অসম আহিছে। প্ৰতিবাৰ নিৰ্বাচনতে প্ৰিয়ংকা গান্ধী অসমত আহে। প্ৰিয়ংকা গান্ধী অসম ভ্ৰমণ একো নতুনত্ব নহয়। যদি অসমীয়া শিকি আহি ভাষণ দিয়ে তেতিয়া বেলেগ কথা বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। 20-25 প্ৰিয়ংকা গান্ধী ফেক্টৰ হ'ব পাৰে নেকি যে অসমত প্ৰিয়ংকা গান্ধীটো আগে পিছেও আহে। প্ৰিয়ংকা গান্ধী অসমত যোৱাবাৰ ইলেকশ্যনতো আহিছে, তাৰ আগৰবাৰো আহিছে, তাৰ আগৰবাৰো আহিছে। এতিয়া প্ৰিয়ংকা গান্ধীটো অসমত কিমান 20-25 বাৰটো অলৰেডি আহিয়ে গ'ল। গতিকে নতুনকৈ আৰু কি কৰিব মই নাজানো। যদি কিবা নতুন ভাষা শিকি আহিছে বোলে অসমীয়াত এইবাৰ ভাষণ দিব, এইটো বেলেগ কথা। কিন্তু তেওঁতো ইয়াত অহাটোতো পুৰণা কথা। যোৱাবাৰতো চাহ বাগিচাতো গৈছে, ৰাণাইতো জানে যোৱাবাৰ বাগিচাৰ ভিতৰত গৈছে, বাগিচাত ফটো উঠিছে। এইবিলাকতো এবাৰ পাত ছিঙিছে, এবাৰতো হৈ গৈছে এইবিলাক। এবাৰ নতুন কি কৰে সেইটো বেলেগ কথা। শীঘ্ৰে বিজেপিত যোগদান কৰিব বিধায়ক শশীকান্ত দাসে। বিজেপিৰ পৰা নিৰ্বাচন খেলিব ৰহাৰ বিধায়কগৰাকীয়ে। কংগ্ৰেছ ত্যাগৰ সিদ্ধান্ত সঠিক আছিল বুলি মন্তব্য কৰিছে শশীকান্ত দাসে। কেঁচা মাটিৰ গোন্ধ থকা মানুহ গৌৰৱ গগৈয়ে চিনি নাপায়। পাকিস্তান, বাংলাদেশ, ব্ৰিটেইনক লৈ ব্যস্ত থাকে গৌৰৱ গগৈ। এই মন্তব্য শশীকান্ত দাসৰ। কংগ্ৰেছত টিকটৰ নামত ব্যাপক ধনৰ লেনদেন হয় বুলিও মন্তব্য কৰিছে। পঞ্চায়ত নিৰ্বাচনতো কংগ্ৰেছৰ টিকট বিক্ৰী হয় বুলি উল্লেখ কৰিছে শশীকান্ত দাসে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া জাতিটোক সন্মুখৰ পৰা লাচিতৰ বেশেৰে যিটো সাহসেৰে তেখেতে নেতৃত্ব লৈছে, গতিকে মই দুয়োগৰাকী নেতাৰ প্ৰতি মই শ্ৰদ্ধাশীল। আৰু যিহেতু এটা ৰাষ্ট্ৰীয় দল, গতিকে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মোৰ এটা আন্তৰিকতা আছে আৰু কাম কৰি ভাল পাম। গতিকে গোটেইখিনি এই গোটেই যিটো উন্নয়ন, যিটো ব্যাপক পৰিৱৰ্তন, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ সদিচ্ছা আৰু মুখ্যমন্ত্ৰীগৰাকীৰ মানে অভিভাৱকত্বৰ ওপৰত। কাৰণ তেখেতে মোক এটা কথা কৈছিলে যে ৰহা সমষ্টিটো হাত খুলি দিছোঁ, তই ধুনীয়াকৈ গোটেই সমষ্টিটো বনাই ল। গতিকে আজি অভিভাৱক হিচাপে উন্নয়নৰ নেতৃত্ব মুখ্যমন্ত্ৰীগৰাকী লোৱাৰ কাৰণে এইখিনি সম্ভৱ হৈছে। গতিকে নিশ্চিতভাৱে মই যেতিয়ালৈকে মোৰ ৰাজনৈতিক চিন্তাধাৰা এই ৰাজনৈতিক ক্ষেত্ৰখনত মই থাকিম, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পদাংক অনুকৰণ কৰি তেখেতৰ আদৰ্শৰে মই প্ৰতিটো খোজত আগুৱাই যাম। গৌৰৱ গগৈ যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল, তেওঁ যেতিয়া দায়িত্ব ল'লে, তাৰপিছত এবাৰমান আপোনালোকক যোগাযোগ কৰিছিল নে? নাই কৰা। তেখেতটো অত্যন্ত তেওঁ আমি ঢুকি নোপোৱা নেতা। তেওঁ কেতিয়াও কেনেকুৱা কি হ'ল নহ'ল এই বিষয়ে কোনো ধৰণৰ আমাৰ লগত আজিলৈকে আলোচনা নকৰিলে, আৰু সেইখিনি প্ৰয়োজনবোধো তেওঁ কৰা নাই। কাৰণ তেখেতে আৰু বহিৰাষ্ট্ৰৰ লগত ইমান সুন্দৰভাৱে এটা যোগাযোগ ৰক্ষা কৰি চলা মানুহ। আমি ইমান স্বদেশ আৰু কেঁচা মাটিৰ গোন্ধৰ লোৱা আমাৰ এই মানুহখিনিৰ মাজত তেওঁৰ সম্বন্ধটো নাই। তেওঁতো বহুত ব্ৰিটেইন, তেওঁ পাকিস্তান, বাংলাদেশ এনেধৰণৰ বহিৰাষ্ট্ৰৰ লগত তেওঁ বন্ধুত্বপূৰ্ণ থকা এজন শক্তিশালী বিশ্ব নেতা। গতিকে তেওঁ ইমান সৰু নেতাৰ লগত, সৰু MLA তাৰ লগত আমাৰ নিচিনা মাটিৰ গোন্ধ থকা মানুহৰ লগত তেওঁ কেনেকৈ সম্পৰ্ক ৰাখিব? বিহু আৰু ঝুমৈৰ বিনন্দিনীৰ পাছতে এইবাৰ অসম চৰকাৰে অনুষ্ঠিত কৰিব বাগৰুম্বা। সৰুসজাই ষ্টেডিয়ামত বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰিব বড়ো জনগোষ্ঠীৰ বাগৰুম্বা। 17 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰিৱেশন কৰা হ'ব বাগৰুম্বা। শিল্পগ্ৰামত মাষ্টাৰ ট্ৰেইনাৰসকলক প্ৰশিক্ষণ কাৰ্যসূচী দিয়া হৈছে। আৰু প্ৰশিক্ষণৰ বুজ ল'লে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই। 4, 5, 6 জানুৱাৰীত শিল্পগ্ৰামত প্ৰশিক্ষণ দিয়া হয় মাষ্টাৰ ট্ৰেইনাৰসকলক। 23খন জিলাৰ 10,000তকৈ অধিক শিল্পীয়ে অংশ ল'ব বাগৰুম্বাত। 8, 9, 10 জানুৱাৰীত মাষ্টাৰ ট্ৰেইনাৰসকলে 23খন জিলালৈ গৈ প্ৰশিক্ষণ দিব শিল্পীসকলক। 11 জানুৱাৰীত গুৱাহাটীলৈ অনা হ'ব সকলো শিল্পীক। 12 পৰা 15 জানুৱাৰীলৈ সৰুসজাই ষ্টেডিয়ামত চলিব অনুশীলন। বাগৰুম্বাত অংশগ্ৰহণৰ বাবে নেপালৰ পৰাও আহিছে বড়ো জনগোষ্ঠীৰ শিল্পী। সোতৰ তাৰিখৰ দিনা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত সন্ধিয়া বেলিকা পূৰ্বৰ দৰে
ঝুমুৰৰ দৰে বিহুৰ দৰে এই বাগৰুম্বা দহৌ আমি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইচ্ছা তেখেতৰ পৰিকল্পনা যাতে আমাৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে এই কৃষ্টি সংস্কৃতিসমূহ পৃথিৱীয়ে জানক এই কৃষ্টি সংস্কৃতিসমূহ জানিবৰ কাৰণে পৃথিৱীৰ মানুহ অসমলৈ আহক আমাৰ এই বৰ্ণাঢ্য বৰণীয়া সংস্কৃতি বিশ্বজুৰি বিয়পি পৰক তাৰে একোটা আন্তৰিক প্ৰয়াস তাৰ কাৰণে আমি বিহু বিনন্দিয়া আমি আয়োজন কৰিলোঁ ঝুমুৰ বিনন্দিনী আমি আয়োজন কৰিলোঁ আৰু এতিয়া বাগৰুম্বা দহৌ আমি আয়োজন কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ ইয়াতে মানে মাষ্টাৰ ট্ৰেইনাৰৰ কাৰণে ট্ৰেইনিং চলি আছে প্ৰেক্টিচ চলি আছে ইয়াৰ বাবে মানে মই ইয়াতে ট্ৰেইনিংটো মানে দিব আহিছোঁ কিমান দিন ট্ৰেইনিং কৰিলে ট্ৰেইনিংটো 4 তাৰিখৰ পৰা আজিলৈকে চলি আছে তাৰ পাছত আজি মানে ট্ৰেইনিংটো শেষ আজি নিজৰ নিজৰ জাগাত যাব তাৰ পিছত LIC লেভেলত মানে ট্ৰেইনিংটো চলিব আৰু তাতে বহুত ভাল লাগিছে মানে বহুত এক্সাইটেড এইটো কৰিবৰ কাৰণে এইটোৱে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ বাবে নিৰ্দেশনা জাৰি শিক্ষা বিভাগৰ স্নাতকৰ ছাত্ৰই বছৰি লাভ কৰিব 10,000 টকা স্নাতকোত্তৰ ছাত্ৰই লাভ কৰিব বছৰি 20,000 টকা সমৰ্থ পোৰ্টেল যোগে আবেদন কৰিব লাগিব এই আঁচনিৰ বাবে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে সামাজিক মাধ্যমত জনালে এই কথা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰিব স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰৰ পৰিয়ালৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব বুলিও উল্লেখ কৰা হৈছে লগতে পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ অধিক হ'ব নোৱাৰিব মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ বাবে আবেদনকাৰী স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ নিয়মীয়া ছাত্ৰ হ'ব লাগিব স্নাতক শ্ৰেণীৰ ছাত্ৰ বিবাহিত হ'লে এই আঁচনিৰ সুবিধা লাভ নকৰিব বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ লাভ কৰা স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে লাভ নকৰিব মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ সুবিধা স্নাতকোত্তৰ পৰ্যায়ত মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা লাভ কৰা শিক্ষাৰ্থীয়ে লাভ নকৰিব এই আঁচনিৰ সুবিধা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰা ছাত্ৰই নিয়মীয়াকৈ উপস্থিতি শৈক্ষিক আচৰণ আৰু অধ্যাপক কৰ্মচাৰী আৰু সহপাঠী ছাত্ৰ ছাত্ৰীৰ প্ৰতি সন্মানজনক আচৰণকে ধৰি নিজৰ নিজৰ প্ৰতিষ্ঠানৰ সকলো নিয়ম নীতি বজাই ৰাখিব লাগিব আৰু মানি চলিব লাগিব অসৎ আচৰণ অনুশাসনহীনতা প্ৰতাৰণা ৰেগিং বা আন কোনো অগ্ৰাহ্যযোগ্য আচৰণকে ধৰি প্ৰতিষ্ঠানিক নিয়ম উলংঘা কৰিলে এই আঁচনিৰ অধীনত সুবিধাসমূহ প্ৰত্যাহাৰ কৰা হ'ব ডুমডুমাৰ উষামাটিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা বাকী নিদিয়াৰ বাবে দোকানীক পূৰ্ণহতীয়া চৰ সোধালে গ্ৰাহকে অভিযুক্ত গ্ৰাহকৰ লগত অহা যুৱকেও প্ৰহাৰ কৰিলে দোকানীক ভুক্তভোগী দোকানীৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত নিয়াজ আহমেদক আটক কৰে আৰক্ষীয়ে এই ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ দোকানীৰ গালত গ্ৰাহকৰ পূৰ্ণহতীয়া চৰ তাৰ পাছত দোকানৰ ভিতৰতে দুয়োৰে প্ৰচণ্ড মাৰপিট গ্ৰাহক দোকানীৰ মাৰপিটত আহত কণমানি শিশু ডুমডুমাৰ উষামাটিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা উষামাটিৰ শংকৰদেৱ নগৰত থকা এখন গেলামালৰ দোকানৰ ভিতৰত প্ৰৱেশ কৰি দোকানীক প্ৰচণ্ড চৰ সোধাই নিয়াজ আহমেদ নামৰ এজন গ্ৰাহকে অভিযোগ অনুসৰি নিয়াজ আহমেদে বিকাশ গুপ্তাৰ দোকানৰ পৰা বাকী লৈ কিছু সামগ্ৰী লৈছিল কিন্তু দোকানীয়ে বাকী নিদিও বুলি কোৱাত দুয়োৰে মাজত কিছু সময় তৰ্ক বিতৰ্ক হয় তাৰ মাজতেই হঠাৎ গ্ৰাহকৰূপী নিয়াজ আহমেদে দোকানী বিকাশ কুমাৰ গুপ্তাৰ গালত এটা প্ৰচণ্ড চৰ সোধায় আনহাতে ঘটনাৰ কিছু সময়ৰ পিছতে নিয়াজৰ সৈতে অহা এজন যুৱকে পুনৰ দোকানী বিকাশ কুমাৰ গুপ্তাক প্ৰহাৰ কৰে গ্ৰাহক আৰু দোকানীৰ মাজত হোৱা মাৰপিটৰ মাজতে আহত হয় এগৰাকী কণমানিও দোকানৰ CCTVত বন্দী হৈছে মাৰপিটৰ দৃশ্য
ঘটনাৰ সন্দৰ্ভত ডুমডুমা আৰক্ষী থানাত ভুক্তভোগী দোকানী বিকাশ কুমাৰ গুপ্তাই দাখিল কৰিছে এজাহাৰ। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত নিয়াজ আহমেদক। এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। ডুমডুমাৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। জাতীয় স্বাভিমান কঢ়িয়াই ফুৰা এখন বিদ্যালয়ৰ কথাৰে এই বিশেষ প্ৰতিবেদন। সততে চৰ্চালৈ অহা বিদ্যালয়খনত পতা হৈছে বিশেষ উৎসৱ। এইবাৰ মাজুলীৰ বিদ্যালয়খনত বহিছে পিঠাৰ মেল। সাধু কথাবোৰ এতিয়া পুৰণি হ'ল পিঠাৰ মেল। দৈ, চিৰা, সান্দহ, খোলা চপুৰীয়া পিঠা অতীত চৈ দিয়া গাড়ীৰ দীঘলীয়া শাৰী। কিন্তু নাই বুলিও যেন অসম মুলুকৰ কোনোবা এটা কোণত কথাবোৰ একে আছে। জাতিৰ চিনাকি, স্বাভিমান, কৃষ্টি সংস্কৃতিৰে উত্তৰ প্ৰজন্মক চিনাকি কৰি দিয়াৰ দায়িত্ববোধ কোনোবাই নহয় কোনোবাই পালিছে। দৃশ্য এয়া মাজুলীৰ এখন বিশেষ বিদ্যালয়ৰ। অসমীয়া স্বাভিমানী কথা বতৰাক উত্তৰ প্ৰজন্মটোলৈ আগুৱাই নিয়াৰ অগ্ৰদূতৰ ভূমিকাত সততে অৱতীৰ্ণ হোৱা এই বিদ্যালয়খন শংকৰদেৱ শিশু নিকেতন, বনগাঁও। ভোগৰ বতৰা কঢ়িয়াই পোহৰ কেঁকুৰিত দেও দি থকা বিহুটিক আদৰিবলৈ বিদ্যালয়খনত বহিছে পিঠাৰ মেল। পাঠদানৰ সমান্তৰালকৈ পৰম্পৰাৰে পৰিচয় কৰাই দিয়া হৈছে প্ৰজন্মক। দায়িত্ব লৈছে দায়বদ্ধ শিক্ষকে। পাতিছে চুঙা পিঠা উৎসৱ। সোৱাদৰ কথা কেৱল আনৰ মুখত শুনা ল'ৰা ছোৱালীহঁতে মন ভৰাই গ্ৰহণ কৰিছে চুঙা পিঠা। জাতি বাঁহৰ চুঙাত পিঠাগুৰি ভৰাই জুইত নিজেই পুৰিছে শিক্ষাৰ্থীয়ে। শিকোৱা হৈছে পিঠা পোৰাৰ কিটিপ। নিজে পোৰা চুঙা পিঠাৰ জুতি লৈ আনন্দিত হৈ পৰিল কণমানিহঁত। এই বিদ্যালয়খনে আমি প্ৰতি বছৰে বিশেষ কিছু কাৰ্যসূচী গ্ৰহণ কৰি থাকোঁ। তাৰ ভিতৰত অন্যতম হৈছে চুঙা পিঠা উৎসৱ। মাঘৰ শেষত, মাঘৰ প্ৰাকমুহূৰ্তত অসমীয়া প্ৰতিটো পৰিয়ালে চুঙা পিঠা পোৱা এটা পৰ্ব আৰম্ভ কৰে। কিন্তু সম্প্ৰতি খেতিৰ পৰা বহু পৰিয়াল বাদ কৰাৰ সমান্তৰালভাৱে চুঙা পিঠাও অসমীয়া জুই এখনৰ পৰা নাইকিয়া। আমি এটা প্ৰয়াস কৰিছোঁ যে আমাৰ অসমীয়া নতুন প্ৰজন্মই চুঙা পিঠাৰ সমৃদ্ধ পৰম্পৰাৰ লগত পৰিচয় থাকে। আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যোৱা চুঙা পিঠাৰ লগত আজিৰ ছাত্ৰ ছাত্ৰীৰ পৰিচয়হীন এক অৱস্থাৰ পৰা চিকুণ চিনাকি কৰাৰ প্ৰয়াস এয়া। কি শিকিলা? আজি আমি চুঙা পিঠা বনাইছো। চুঙা পিঠা মইনা মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলিল, মইনা মেজি জুয়ো জ্বলিল, অসমীয়া ৰঙে ৰঙে ভৰিল, মইনা ৰঙে ৰঙে ভৰিল। অসমীয়াৰ প্ৰাচীন পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াসৰ লগতে বতৰৰ পিঠা কণমানিহঁতক সোৱাদ দিয়াৰ প্ৰয়াস এতিয়া ইতিবাচক এক বতৰা। বিদ্যালয়ৰ এই বিনম্ৰ প্ৰয়াস চৰ্চিত অভিভাৱক তথা অঞ্চলবাসীৰ মাজত। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাজুলীৰ দৰবাৰ চাপৰিত প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ বিচৰণ। দীৰ্ঘদিনীয়া অঞ্চলটোত বিচৰণ ঢেকীয়াপতীয়া বাঘটোৰ। কমলাবাৰী ফেৰীঘাটৰ সমীপৰ দৰবাৰ চাপৰিত বিচৰণ এই বাঘটোৰ। এখন বিশেষ আলোকচিত্ৰ দেখুৱাইছোঁ। বন বিভাগক বাঘটো শীঘ্ৰে কৰায়ত্ব কৰাৰ আহ্বান জনাইছে শংকিত ৰাইজে। দেশৰ বিশ্বকাপ বিজয়ী তিনিটা দলৰ খেলুৱৈক সন্মান নীতা আম্বানীৰ। ভাৰতৰ T20 বিশ্বকাপ বিজয়ী ভাৰতীয় পুৰুষ ক্ৰিকেট দল, মহিলা ক্ৰিকেট দল আৰু দিব্যাংগ অন্ধ মহিলা ক্ৰিকেট দলক প্ৰতিজন ভাৰতীয়ৰ হৈ সন্মান নীতা আম্বানীৰ। নীতা আম্বানীয়ে উল্লেখ কৰে, বছৰৰ আৰম্ভণিতে আমি এটা সুন্দৰ অনুষ্ঠানেৰে আৰম্ভ কৰিছোঁ। ক্ৰীড়াই আমাক সদায় এক কৰি ৰাখে। অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপ বিজয়ী অধিনায়ক ৰোহিত শৰ্মা, হৰমনপ্ৰীত কৌৰ আৰু দীপিকা তিচি।
লগতে উপস্থিত থাকে জসপ্ৰীত বুমৰাহ, সূৰ্যকুমাৰ যাদৱ, স্মৃতি মান্ধানা, জেমিমা ৰড্ৰিগেজ আৰু গংগা কদমৰ লগতে ভাৰতৰ তিনিওটা দলৰ সদস্য। ইয়াৰ উপৰি উপস্থিত থাকে শচীন তেণ্ডুলকাৰ, সুনীল গাভাস্কাৰ আৰু ৰবিচন্দ্ৰন অশ্বিন। অনুষ্ঠানত উপস্থিত থাকে অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানো। Swagatam. Happy New Year to everyone. नववर्ष की शुभकामनाएं. I think we are starting the New Year's with a very special occasion. आज तीनों cricket team, the men's cricket team, the women's cricket team and the blind cricket team of India are all here under one roof. And on behalf of every Indian, we are going to honor them tonight for giving us so much joy and happiness. खेल दिलों को जोड़ता है, भारत को जोड़ता है और आज यूनाइटेड इन ट्रायम्फ we are going to celebrate them and celebrate their victories. Thank you, धन्यवाद. Thank you, धन्यवाद, 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 धन्यवाद. এয়া আছিল আজিৰ প্ৰাইম টাইম 18। নমস্কাৰ। এইটো মই